আমি চঞ্চলী মধ্যৰাজী বিদ্যালয় নগাঁও অসমৰ পৰা কৈছোঁ। আমাৰ প্ৰকল্পটো হৈছে খালৈ। খালৈ হৈছে অসমীয়া লোকসকলৰ বাঁহ বেতেৰে দ্বাৰা নিৰ্মিত এক মাছ ধৰা সঁজুলি। ইয়াৰ ব্যৱহাৰ মাছ ধৰাৰ সময়ত ধৰা মাছবোৰ সংৰক্ষণ কৰিবলৈ কৰা হয়। জাকৈ মাছ ধৰাৰ পিছত খালৈটো সাধাৰণতে কঁকালত পিন্ধা হয় আৰু ইয়াৰ দুটা অংশ থাকে, এটা মুখ্য অংশ আৰু আনটো এটা ডাঙৰ মুখ গঠন। খালৈ নিৰ্মিতৰ বাবে মূলত বাঁহ আৰু বেত ব্যৱহাৰ কৰা হয়। ব্যৱহাৰ: মাছ ধৰাৰ বাবে জাকৈ ব্যৱহাৰ কৰা হয়। দ্বাৰা মাছবোৰ খালৈত সুমাই থোৱা হয় যাতে পানী ওলাই যায় আৰু মাছবোৰ সতেজ হৈ থাকে। ব্যৱহাৰকাৰী: মহিলা আৰু পুৰুষ উভয়ই এই সঁজুলি ব্যৱহাৰ কৰে। সংস্কৃতিৰ তাৎপৰ্য: খালী আমাৰ অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ, যিটো মাছ ধৰা লোকসকলৰ জীৱনশৈলীৰ এক প্ৰতীক। ধন্যবাদ।